ক্লাছ 10ৰ মেথছ এক্সাৰচাইজ 1.1 কুৱেশ্যন নম্বৰ 2টো কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ আগতে 1টো কৰা আছিলে পাৰ্ট 1 আৰু পাৰ্ট 2 আপোনালোকে প্লিজ চাই ল'ব। আৰু 2 নম্বৰটো এতিয়া আমি কৰিবলৈ আৰম্ভ কৰিছোঁগৈ। তাত আমাৰ কুৱেশ্যনটো কি লিখা আছে চাওকচোন। তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা। সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল। ইয়াত কি কৰিব কৈছে আমাক, আগতে লসাগু আৰু গসাগু ওলাব কৈছে এই সংখ্যা দুটাৰ LCM আৰু HCF ওলাব কৈছে। তাৰপিছত সেই LCM আৰু HCF ওলোৱাৰ পিছত দুটাক পূৰণ কৰি যোনটো পাম, সেই সংখ্যা দুটাক পূৰণ কৰি যদি আমি সেইটো সংখ্যাই পাওঁ, দুইফালে সমান সমান পাওঁ, তেনেহ'লে আমাৰ এই সূত্ৰটো খাপ খাইছে বা সূত্ৰটো আমাৰ প্ৰযোজ্য হৈছে বুলি আমি ক'ম। তেনেহ'লে আহকচোন আমি ইয়াৰ সলিউশ্যনটো কৰিবলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ ৰোমান নম্বৰ 1টো ইয়াত আমি লিখি লৈছোঁ, বহীত চাব। চ' ইয়াত ধুনীয়াকৈ লিখা আছে 26 আৰু 91। আমি আগতে কি কৰিম বুলি কৈছোঁ, সংখ্যা দুটাৰ লসাগু আৰু গসাগু ওলাম। আৰু লসাগু আৰু গসাগু ওলাবৰ কাৰণে কি কৰিব লাগিব জানেনে, মৌলিক উৎপাদকীকৰণ মানে ভাঙিব লাগিব। চ' আমি আগতে 26ক ভাঙোঁ। এইটো কিহৰ পৰা বিভাজ্য হ'ব, যিহেতু যুগ্ম সংখ্যা ন, তো যুগ্মৰ পৰা যাব। 2 1 গুণ 2, 2 3 গুণ 6। আৰু যাবনে নাযায়, কাৰণ 13টো এটা মৌলিক সংখ্যা। যেতিয়া মৌলিক সংখ্যা আহি যায় নহয়, তেতিয়া আমাৰ আৰু নাযায়, মানে ষ্টপ হৈ যায়গৈ, ৰখি যায়গৈ। 26ৰ কাৰণে কৰিলোঁ, এতিয়া 91ৰ কাৰণে কৰিম। 91টো কিহৰ পৰা যাব, যিহেতু এইটো অযুগ্ম হয় নাই, অযুগ্ম হ'লে আমি অযুগ্মৰ পৰা চাম, যেনেকৈ তোমাৰ 3 5 7 9 etc. চ' আগতে আমি 3ৰ পৰা চাই লওঁ যায়নে নাযায়। তো 3 3 গুণ 9, 9টো যাব কিন্তু 1টো নাযায় ন, 5ৰ পৰাতো নাযায়, 5ৰ ঘৰত 1 নাই। 5 10 15 20 25 30 আছে জানো, 1 নাই নহয় শেষত। চ' 7ৰ পৰা আমি চেক কৰিম 7ৰ পৰা। তো 7 1 গুণ 7, 9টোক আমি 7 বুলি ধৰিলোঁ, কনচিডাৰ কৰিলোঁ। 7 1 গুণ 7 কিমান থাকিল তোমাৰ, বেছি হ'ল 2। 7 8 9, 2টো আমাৰ 1ৰ আগত আহিলে। 1ৰ আগত আহিলে আমাৰ 1টো এতিয়া 1 নাই আৰু 21 হৈ গ'ল। তো 7 কিমান গুণ 21, 7 3 গুণ 21। 13টো যিহেতু মৌলিক সংখ্যা, ই আমাৰ আৰু নাযায়, ইয়াতে ষ্টপ হৈ যাব। সেইটোৱে আৰু লিখিলেও হ'ল। 26ক ভাঙি আমি কি পালোঁ, 2 পূৰণ 13। আৰু 91ক ভাঙি আমি কিমান পালোঁ, 7 পূৰণ 13, হয় নাই। এতিয়া আমাক কি ওলাব কৈছিলে, লসাগু আৰু গসাগু। তো আগতে আমি কি ওলাম, গসাগু। গসাগু মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, গৰিষ্ঠ গসাগু, যাক নেকি আমি HCF বুলি কওঁ ইংলিছত, হয়নে। তো গসাগু আমাৰ কি হ'বগৈ চাওকচোন। এই দুয়োটা জেগাত আমাৰ ছেম নাম্বাৰ কি আছে, দুয়োটা জেগাত 13 আমাৰ ছেম নাম্বাৰ আছে নাই। এই ৰাউণ্ডটো আপোনালোকে নিদিব মই খালি বুজাবৰ কাৰণেহে দিছোঁ এই ৰাউণ্ডটো। তো দুয়োটা জেগাত আমাৰ 13টো আমাৰ ছেম নাম্বাৰ আছে, সেইটো কাৰণে সেই ছেম নাম্বাৰটো সদায় কি হয়, HCF হয়, গসাগু হয়। তাৰমানে 13। তেনেহ'লে আমাৰ লসাগু মানে LCM, লঘিষ্ঠ সাধাৰণ গুণিতক, লোৱেষ্ট কমন মাল্টিপল। তো লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব, মানে লসাগু আমাৰ কি হ'ব চাওক। ইয়াত আমাৰ ছেম টু ছেম নাম্বাৰ কি আছিলে, 13। সেই ছেম থকা নাম্বাৰটোতো আহিবই, লগতে বাকী যোনবোৰ নাম্বাৰ বাকী আছিলে সেইবোৰো আহি যাবগৈ। কি বাকী আছিলে, আমাৰ 2 বাকী আছিলে, 7 বাকী আছিলে, আৰু 2 নাই। এই গোটেইখিনি হ'ব আমাৰ কি, LCM। তো গোটেইখিনি আমি পূৰণ কৰিলে আমি কি পাম, 2 13 26। তো 26ৰ লগত আমি 7 পূৰণ কৰোঁ, 6 6 গুণ 36, 6 7 গুণ 42ৰ 2, বেলেঞ্চ 4, 7 গুণ 7, 7 2 গুণ 14, 15 16 17 18, 182 হ'লনে। তাৰমানে আমাৰ গসাগু হ'ল 13 আৰু লসাগু হ'ল আমাৰ কিমান, 182। চ' এতিয়া আমি কি কৰিমগৈ চাওকচোন, কিতাপত যে আমাৰ ফৰ্মুলাটো দিয়া আছে সেই ফৰ্মুলাটো ভালকৈ চাওক। সত্যাপন কৰিব লাগে যে লসাগু পূৰণ গসাগু ইকুৱেল টু সংখ্যা দুটাৰ গুণফল, এইটো আমাৰ ফৰ্মুলা হয়। সেই ফৰ্মুলাটো ইয়াত লিখি থৈছোঁ, এবাৰ লিখি ল'ম, ইয়াত ধুনীয়াকৈ লিখি ল'ব। সত্যাপন কৰিব কৈছে হয় নাই, তো আমি সত্যাপনটো ইয়াত লিখি ল'লোঁ। কি কৰিব কৈছে আমাৰ ইয়াত, লসাগু পূৰণ ইকুৱেল টু কি আছে আমাৰ ইয়াত, হ'ল হয়নে, এইটো হ'ল আমাৰ ফৰ্মুলা। চ' ইয়াত আমাৰ লসাগু আমি অলৰেডি ওপৰত ওলাই ৰাখিছোঁ। কিমান আছিলে আমাৰ লসাগু, 182। আৰু গসাগু আমাৰ কিমান আছিলে, ওপৰত ওলাই ৰাখিছিলোঁ আমি, হয় নাই, 13। আৰু সংখ্যা দুটাৰ গুণফল মানে কি, পূৰণফল, হয় নাই।
সংখ্যা দুটা কি আছিলে আমাক কি দিয়া আছিলে প্ৰশ্নত এইটো আমাৰ সংখ্যা দুটা দিয়া আছিলে 26 আৰু 91 এই সংখ্যা দুটাৰ কি লাগিব আমাৰ গুণফল মানে কি পূৰণফল হ'লে এই দুইফালে আমি পূৰণ কৰি চাম সমান হৈছে নে নাই হোৱা যদি সমান হৈছে তেনেহ'লে আমাৰ এই ফৰ্মুলাটো ছেটিছফাই কৰিছে সো যদি আমি 182 ৰ লগত 13 টো পূৰণ কৰি আমি কিমান পাম 2366 আপোনালোকে পূৰণ কৰি চাব আৰু ইয়াত 26 ৰ লগত যদি 91 আমি পূৰণ কৰি কিমান পাম ইয়াতো আমি 2366 পাম দুইফালে আমি সেম পাম সেইটো কাৰণে আমাৰ এইটো লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ গুণফল এই ফৰ্মুলাটো সত্যাপন হৈছে এইটো আছিল আমাৰ ৰোমান নম্বৰ 1 ৰ সমাধান এতিয়া ৰোমান নম্বৰ 2 টো আমাৰ কি আছে ৰোমান নম্বৰ 2 ত আছে আমাৰ 510 আৰু 92 তে ইয়াৰো মেথডটো আমাৰ সেম হয় আগৰটো নিচিনা একেবাৰে সেম হয় আগতে আমি ইয়াৰ আৰু ইয়াৰ লসাগু গসাগু ওলাব লাগিব সেইটো কাৰণে আমি কি কৰিব লাগিব আগতে মৌলিক উৎপাদকীকৰণ কৰিব লাগিব 510 510 ৰ মৌলিক উৎপাদকীকৰণ কৰিব লাগিব 510 যেহেতু আমাৰ যুগ্ম হয় সো 2 ৰ পৰা আগতে আমি চেক কৰি লম 2 2 গুণ 4 হয়নে 2 2 গুণ 4 2 5 গুণ 10 যেহেতু আমি ডাবল নম্বৰ লৈছোঁ এটা শূন্যত আহিব তাৰপিছত আমি কিহৰ পৰা যাব এইটো 5 ৰ পৰা যাব হয়নে 5 4 গুণ 20 5 1 গুণে 5 তাৰপিছত কিহৰ পৰা যাব আমাৰ ইয়াত 3 গুণ 3 গুণ 3 1 হ'ল 11 টো নাই হাতৰ পৰা তো নাযায় তো ৰং আছে দেই 2 2 গুণ 4 2 2 গুণে 4 হ'ল ইয়াত একটা আহিলেগে 2 5 গুণ 10 2 5 গুণ 10 এতিয়া আমি ইয়াত আকৌ কিহৰ পৰা কৰিম এইটো আমি কৰিম এতিয়া 5 ৰ পৰা 5 5 গুণ 25 5 1 গুণে 5 আকৌ কৰিম আমি 3 ৰ পৰা কাৰণ 5 ৰ ঘৰত আমাৰ একটো নাই 3 1 গুণ 3 কিমান বেছি হ'ল 2 বেছি হ'ল 3 7 গুণ 21 হ'লনে এতিয়া আমি 92 কৰিম একেলগতে কৰিলো আগতে যুগ্ম হয় আমাৰ 92 সো যুগ্ম হলে আমাৰ 2 ৰ পৰা যাব আটাইতকৈ সৰু যুগ্ম সংখ্যা আমাৰ 2 হয় 2 কিমান গুণ 9 হয় নতুন নহয় সৰু সংখ্যা আছে না 8 2 4 গুণ 8 কিমান বেছি হ'ল 1 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 কিমান আছিল আৰু তো নাযায় ই মৌলিক সংখ্যা অহাৰ লগে লগে আৰু সলিউশনটো আগ নাবাঢ়ে সো 510 ৰ কাৰণে আমি কিমান পাইছিলোঁ 2 * 3 * 5 * 17 হয়নে আৰু 92 ৰ কাৰণে কিমান পাইছিলোঁ 2 * 23 এতেকে গসাগু আৰু এফালে আমি লসাগু এবাৰ লিখি লৈছোঁ সো আমাৰ গসাগু কি হ'ব কি কৈছিলোঁ গসাগু আমাৰ কোনটো হয় দুটা জায়গা দুটা নম্বৰত আমাৰ সেম টু সেম থকা নম্বৰটোৱে হয় গসাগু সো ইয়াত চাওক দুটো ইয়াতো আছে আমাৰ ইয়াতো আছে কিন্তু তিনিটো ইয়াত আছে ইয়াত নাই পাঁচটো ইয়াত আছে ইয়াত নাই 17 আৰু 23 টো নাই সো আমাৰ গসাগু কিমান হ'ব আমাৰ 2 হ'ব লসাগু কি হ'বগে আমাৰ লসাগু হ'ব ইয়াতো আমাৰ 2 আছে ইয়াতো আমাৰ 2 আছে নাই সেম টু সেম থকা নম্বৰটো এবাৰ আহিব তাৰ পিছত বাকি যিমানবোৰ নম্বৰ আছে এইবোৰ আহি যাবগে 3 * 5 * 2 * 17 * 23 আৰু যদি গোটেইবোৰ নম্বৰ আমি যদি পূৰণ কৰোঁ 2 3 গুণ 6 6 5 গুণ 30 2 30 গুণ 60 60 17 আৰু 23 যদি আমি পূৰণ কৰোঁ আমি কিমান পামগে আমি পামগে 2 3 4 6 0 আপোনালোকে গোটেইখিনি ধুনীয়াকৈ পূৰণ কৰি চাব আনসাৰটো কিমান ওলাবগে এতিয়া আমি কি কৰিব লাগে সত্যাপন কৰিব লাগে আগৰ নিচিনা সত্যাপন ফৰ্মুলাটো আছে লিখা কি আছে আমাৰ ইয়াত লসাগু পূৰণ গসাগু ইকুৱেল টু
সংখ্যা দুটাৰ গুণফল হয়নে সো লসাগু আৰু লসাগু পূৰণ গসাগু হয় না লসাগু আমি কিমান ওলাইছিলোঁ অলপ আগত ওলাইলোঁ হয় না ওপৰত এয়া 23460 পূৰণ গসাগু আমি কিমান ওলাইছিলোঁ 2 আৰু সংখ্যা দুটাৰ গুণফল মানে জানে পূৰণফল সংখ্যা দুটাৰ পূৰণফল হয় না সংখ্যা দুটা কোনটো এইটো যোনটো আমাৰ দিয়া আছিলে কুৱেশ্যনত 510 গুণফল মানে পূৰণফল 92 সো যদি আমি 23460 লগত 2 মাল্টিপ্লাই কৰোঁ আমি কিমান পাম যদি মাল্টিপ্লাই কৰোঁ আমি কিমান পাম 46920 আৰু যদি ইয়াৰ লগত আমি 510 লগত যদি 92 পূৰণ কৰোঁ আমি ইয়াতো কিমান পাম 46920 পূৰণ কৰি আপোনালোকে চাব মই পূৰণ কৰি চাইছিলোঁ ইমান ওলাইছেগে সো মই পূৰণফল বাৰু দেখুওৱা নাই কাৰণ এইবোৰ চবে পাৰিব কৰিবলৈ হয় না সো ইমানে আমাৰ আনসাৰ এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 2 সমাধান হৈ গ'ল এতিয়া আমি কৰিম কুৱেশ্যন নম্বৰ 1 নম্বৰ 3 কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 3 হা 1.1 সো এতিয়া আমি 3 নম্বৰৰ ৰোমান নম্বৰ 3 টো সমাধান কৰিবলৈ লৈছোঁ সো আমি আগতে কি ওলাম সেম প্ৰসেস সেম মেথড এই দুটাৰ আমি আগতে লসাগু আৰু গসাগু ওলাব লাগিব তাৰ কাৰণে কি কৰিব লাগিব মৌলিক উৎপাদকীকৰণ আমি আগতে কৰোঁ 336 ৰ মৌলিক উৎপাদকীকৰণ যেহেতু যুগ্ম নম্বৰ হয় না কিহৰ পৰা যাব আগতে 2 ৰ পৰা চেক কৰোঁ 2 1 গুণ 2 কিমান বেছি হ'ল 1 13 হৈ গ'ল 13 তো নাই 2 6 গুণ 12 কিমান বেছি হ'ল 1 বেছি হ'ল 2 8 গুণ 16 আকৌ যুগ্ম সংখ্যা আহিলে হয় না সো 2 কিমান গুণ 16 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 4 গুণ 8 2 2 গুণ 4 2 2 গুণ 4 2 1 গুণ 2 তাৰপিছত অযুগ্ম যিহেতু আহিলে হয় না কিহৰ পৰা যাব 3 পৰা চাই লওঁ 3 7 গুণে 21 হৈ গ'ল এটা আমি কাৰ কৰিব লাগে 54 ৰ কাৰণে কৰিব লাগে 54 ইও আমাৰ যুগ্ম হয় যুগ্ম হলে আমি কিহৰ পৰা চাম 2 ৰ পৰা আগতে চাই লম 2 ৰ পৰা নগলে 4 4 ৰ পৰা নগলে 6 সো চাই লওঁ 2 ৰ পৰা যায় নে নাযায় 2 2 গুণ 4 5ক আমি 4 ধৰিলোঁ কাৰণ আমি কমাব পাৰোঁ কিন্তু বঢ়াব নোৱাৰোঁ দেই 4 ধৰিলে কিমান বেছি হ'ল 1 বেছি হ'ল 1 টো কোতে আহিব 4 ৰ আগত 4 টো 14 হৈ যাবগে তো 2 7 গুণ 14 তে 27 আমাৰ অযুগ্ম তেনেহ'লে 2 ৰ পৰা নাযায় যুগ্মৰ পৰা নাযায় অযুগ্মৰ পৰা চাম এতিয়া হয় না অযুগ্ম বুলি ক'লে সৰু নম্বৰ কি হয় 3 3 পৰা যাবনে যাব 3 কিমান গুণ 27 3 9 গুণ 27 9 টো আমাৰ অযুগ্ম তো জানে কিহৰ পৰা যাব 3 ৰ পৰা 3 গুণ 9 যেহেতু 3 টো আমাৰ কি আহিলে মৌলিক সংখ্যা আৰু নাযায় সেই মানতে আমাৰ শেষ হৈ গ'ল এতিয়া আমি লিখি দিম ইয়াত 336 ৰ কাৰণে আমি কি পাইছিলোঁ 2 কেইটা আছিলে 1 2 3 4 2 আছিলে আমাৰ 4টা এটা 2টা 3টা 4টা আৰু 3 আমাৰ কেইটা আছিলে এটাই আছে আমাৰ এটাই আছিলে আৰু 54 ৰ কাৰণে কি আছিলে আমাৰ 2 এবাৰ 3 বাৰ 2 into 3 into 3 into 3 এতেকে গসাগু আমাৰ কিমান হ'ব সেম দুই জায়গাত সেম টু সেম থকা নাম্বাৰটো হ'ব আমাৰ গসাগু ইয়াত কি আছে চাক ইয়াত 2 আছে ইয়াতো 2 আছে 3 আছে নাই 3 আছে আৰু তো নাই ন আৰু নাই গতিকে আমাৰ গসাগু কি হ'ব 2 যেহেতু 2 জায়গাত আমাৰ সেম টু সেম আছে নাই তো এবাৰে আমি লিখিলোঁ আৰু 3 ইয়াতো আছে সেম আছে সো আমি এবাৰে লিখিম 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 2 3 গুণ 6 সেই 6 টো হ'ব আমাৰ গসাগু তে লসাগুটো ওলাব লাগে দেই লসাগু কি হ'ব এই সেম টু সেম যে নাম্বাৰ আছিলে সেই নাম্বাৰবোৰটো আহিবই 2 into 3 লগতে কোনবোৰ আহিব বাকি যোনবোৰ আছিলে যেনিবা ইয়াত 2 কেইটা আছে এটা দুটা তিনটা 3 কেইটা আছে দুটা 2 আছে আমাৰ তিনটা হয় না 1 2 3 আৰু 3 আছে ইয়াত দুটা লগতে কি আছে 7 এটা আছে যদি গোটেইবোৰক আমি পূৰণ কৰোঁ গোটেইবোৰ যদি আমি পূৰণ কৰোঁ কিমান ওলাব জানানে 3024 আপোনালোকে ধুনীয়াকৈ বহিত পূৰণ কৰি চাব মই এইবোৰ পূৰণ কৰা নাই কাৰণ সবে জানে পূৰণবোৰ হয় নাই এইবোৰ কৰি আৰু সময়বোৰ নষ্ট কৰিব নাই মানে সো কৰি চাব কেনেকৈ কৰিব লাগে জানি চাগে 2 3 গুণ 6 6 2 গুণ 12 2 12 গুণ 24 এনেকৈ কৰি যাব হা তাৰপিছত এতিয়া আমি কি কৰিব লাগে সত্যাপনটো কৰিব লাগে যদিহে পূৰণ কৰাত কিবা অসুবিধা পায় মোক জনাব কমেণ্ট কৰিব আপোনালোকে
ফৰ্মুলাটো লিখি লৈছোঁ ধুনীয়াকৈ তাৰপিছত চ' লসাগু পূৰণ গসাগু হয়নে লসাগু আমি কিমান পাইছিলোঁ 3024 ইনটু গসাগু কিমান পাইছিলোঁ আমি 6 আৰু এইফালে সংখ্যা দুটাৰ গুণফল সংখ্যা দুটা কি আছিলে আমাৰ কুৱেশ্যনত দিয়া 336 এটা গুণফল মানে পূৰণফল আনটো সংখ্যা 54 এতিয়া 3024 ইনটু 6ৰ লগত যদি আমি 3024 লগত যদি 6 পূৰণ কৰোঁ আমি পাম 18144 আপোনালোকে ধুনীয়াকৈ পূৰণ কৰি চাব ইমানেই আনচাৰটো ওলাব আৰু ইয়াৰ লগত যদি আমি ইয়াক পূৰণ কৰোঁ ইয়াত আমি কি পাম ইয়াতো চেমেই পাম সেইটো কাৰণে আমাৰ কি হ'ল লসাগু পূৰণ গসাগু সমান সমান সংখ্যা দুটাৰ গুণফল সত্যাপন হ'ল ইমান আছিলে 3 নম্বৰৰ ইকুৱেশ্যনৰ সলিউশ্যন চ' আজিলৈ ইমানে আপোনালোকে আমাৰ চেনেলখনক লাইক আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবগৈ কিবা ডাউট থাকিলে কমেণ্ট কৰি জনাব ধন্যবাদ